Welcome dear students, Subhamay sir channel অন্য এটি ভিডিঅ'ত লৈ আপোনালোক সকলোৰে স্বাগতম। আজি আমি অষ্টম শ্ৰেণীৰ ইংলিছৰ প্ৰথম লেসন দ্য প্ৰিন্স অফ পানিদিহিং মানে পানিদিহিঙৰ ৰাজকোঁৱৰ এই অধ্যায়ৰ আমি আটাইখিনি প্ৰশ্ন উত্তৰৰ বিষয়ে আমি আলোচনা কৰিম। তো তোমালোকে যদি এই চেনেলটো নতুন আহিছা তেন্তে এই চেনেলটো অতি সোনকালে সাবস্ক্ৰাইব কৰি দিয়া যাতে এই ধৰণৰ ভিডিঅ' তোমালোকে ভৱিষ্যতে পাই থাকা। তো বলা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰা যাওক। 1 number question, answer the following questions to check your understanding. A number কি আছে, why did the people of Sitolia and the neighboring village panic? মানে Sitolia আৰু ওচৰৰ গাঁৱৰ লোকসকলে কিয় ভয় খাইছিল? ইয়াৰ আনসাৰ হৈছে all the people in Sitolia and its surrounding village were scared because the water of Brahmaputra river was increasing due to excess rain. মানে কি যে Sitolia আৰু ওচৰৰ গাঁৱৰ যিবোৰ মানুহ আছিল লোকসকলে ভয় খাইছিল কিয়নো ব্ৰহ্মপুত্ৰৰ নদীৰ পানী বাঢ়ি গৈছিল কাৰ বাবে বহুত বৰষুণ হোৱাৰ বাবে বাঢ়ি গৈছিল। ঠিক আছে। বি নম্বৰ কোৱেশ্চন, what happened when the embankment at Sitolia village was breached? embankment মানে হৈছে মথাউৰি, মানে Sitolia গাঁৱত থকা মথাউৰিটো ছিঙি যোৱাৰ ফলত কি হৈছিল? আনসাৰ হৈছে as soon as the embankment of Sitolia broke, all the water started entering the village and water started flowing from the roof of the house and the animals kept in the house got swept away in the river water. মানে যেতিয়াই মথাউৰিটো ভাঙি গৈছিল পানীবোৰ কি হৈ গৈছিল সোমাব আৰম্ভ হৈছিল গাঁৱৰ ভিতৰত আৰু পানী ঘৰৰ ছাদৰ টিনৰ ওপৰত উঠি গৈছিল। ঠিক আছে, মুধচৰ ওপৰত উঠি গৈছিল আৰু যিমানবোৰ জীৱ জন্তু আছিল এই বানৰ পানীত কি হৈছে উঠাই গৈছিল বৈ গৈছিল। C number question, what action did Qns and his classmates take to rescue the villagers of Sitolia? Sitolia গাঁৱত থকা ৰাইজসকলক উদ্ধাৰ কৰাৰ বাবে Qns আৰু তাৰ স্কুলীয়া বন্ধুসকলে কি ব্যৱস্থা হাতত লৈছিল? The answer হৈছে Qns and his classmates made 5 rafts of banana trunks and moved towards Sitolia to rescue the villagers of Sitolia from flood. মানে Qns আৰু তাৰ বন্ধুবোৰে কি কৰিছিল ৰাফ্ট বনাইছিল কিহৰ দ্বাৰা কল গছৰ দ্বাৰা ৰাফ্ট বনাইছিল আৰু Sitolia গাঁৱৰ যিবিলাক মানুহ আছিল ভিলেজাৰ্ছ আছিল সিহঁতক ৰক্ষা কৰিব গৈছিল। ঠিক আছে। ডি নম্বৰ কোৱেশ্চন, how did Qns and Domboru rescue Dr. Hati Barua and Moni Baidew? Qns আৰু ডম্বৰুৱে কেনেকৈ ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউক উদ্ধাৰ কৰিছিল? ঠিক আছে। আনসাৰ হৈছে where Dr. Hati Barua and his wife Moni Baidew were stranded, Qns and Domboru reached there after half an hour and took them into the boat with their bags and moved back to a higher place. মানে হাতী বৰুৱা আৰু মণি বাইদেউ য'ত ফচি গৈছিল নদীত Qns আৰু ডম্বৰু তাতে গৈছিল আধা ঘণ্টা পিছত আৰু সিহঁতৰ বস্তু বাহিনীৰ সৈতে সিহঁতক এটা উচ্চ স্থানলৈ লৈ গৈছিল। ই নম্বৰ প্ৰশ্ন, why did the people of village call Qns the prince of Panidihing? মানে গাঁৱৰ মানুহবোৰে কিয় Qnsক পানীদিহিঙৰ ৰাজকুমাৰ বুলি মাতিছিল? ইয়াৰ আনসাৰ হৈছে the people of village called Qns the prince of Panidihing because Qns was a brave fellow and quickly grasped the seriousness of the situation and swung into action. মানে যেতিয়া আমাৰ বানপানী আহি গৈছিল তেতিয়া কি হৈছিল Qns এজন সাহসী ল'ৰা আছিল আৰু এই সিচুৱেশ্যনৰ যেটো পৰিস্থিতিৰ গাম্ভীৰ্যটো বুজি পাইছিল আৰু লগে লগে এই পৰিস্থিতি হেল্প কৰিবলৈ ই আগবাঢ়ি আহিছিল। এটা 2 নম্বৰ কোৱেশ্চন চাও কি দিছে, how much of the story do you remember? Answer these questions quickly. A number, who was Qns? How old was he? Qns কোন আৰু হি কিমান বছৰৰ? And the Qns was a student of Nitai Pukhuri College. He lived in Borgao village. He was 17 years old. মানে Qns Nitai Pukhuri কলেজৰ এজন ছাত্ৰ আছিল, হি বৰগাঁৱত বাস কৰিছিল আৰু হি 17 বছৰৰ। B number, it rained heavily all week. What was the result? গোটেই সপ্তাহ জুৰি কি হৈছিল বৰষুণ দিছিল আৰু ইয়াৰ ফলাফল কি হৈছিল? The result was that the water of Brahmaputra rose seriously and finally the embankment at Sitolia village broke. ইয়াৰ ফলাফল কি হৈছিল বৰষুণৰ
ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি গৈছিল আৰু চিতলীয়া গাঁৱত থকা মথাউৰিটো কি হৈছিল ভাঙি গৈছিল C number in moments huge waves of water broke into the village what is the situation called মানে মুহূৰ্তৰ ভিতৰত পানীৰ ঢৌ ডাঙৰ ডাঙৰ ঢৌৱে কি কৰিছিল এই গাঁৱটোক বুৰাই পেলাইছিল হয়নে এই সিচুৱেচনটো কি বুলি কৈছে the situation is called flood disaster মানে বানপানী সমস্যা আহিছিল বুলি কৈছে D number Khoghen you have saved our lives given us a new life who said this why did he say this মানে খগেন তুমি আমাৰ জীৱন ৰক্ষা কৰিলা আৰু নতুন জীৱন দিলা এই কথাষাৰ কোনে কৈছিল আৰু কিয় কৈছিল হি ইয়াৰ আনসাৰ হৈছে ডক্টৰ হাতীবৰুৱা said this when খগেন saved his life from the flood ডক্টৰ হাতীবৰুৱা এটো খগেনক কৈছিল যেতিয়া খগেনে ডক্টৰ হাতীবৰুৱা আৰু মণি বাইদেউ কি কৰিছিল ৰক্ষা কৰিছিল এতিয়া 3 নম্বৰ কোৱেশ্চন কি দিছে কমপ্লিট দ্য ফলোইং সেন্টেন্সেস ইন your words ঠিক আছে আমাৰ আধা দিছে বাকিখিনি নিজে কৰিব দিছে A number the water rolled over some of the house tops and a underline খিনি নিজে কৰা যে there were cries and wails of people cries মানে তো কান্দন আৰু wails মানে হাহাকাৰ মানুহৰ হাহাকাৰ and the mad bellowing of the livestock being swept away মানে mad bellowing মানে পাগলৰ দৰে bellowing মানে হৈছে জন্তুৰ চিঞৰ পাগলৰ দৰে কৰা জন্তুৰ চিঞৰৰ যিবিলাক মানে জন্তুৰ লাইভষ্টক মানে হৈছে জন্তু যিবিলাক ঘৰৰ আমি পোহ পালন কৰো হেবিলা যেতিয়া উঠি যায় আছিল বানপানীত হেবিলাকৰ অৰ্থ না মানে জন্তুৰ চিঞৰ বাহিৰ হৈছিল ঠিক আছে there were cries and wails of people and the mad bellowing of the livestock being swept away B number by the time people of Sitalwe were evacuated to the high grounds of the school building এটা আনলাইনত লিখা হৈছে to the high grounds of the school building C number half an hour later the boat reached the doctor's house তাৰপিছত দেশৰখিনি and narrowly missed crashing into the railing of veranda of doctor's house ঠিক আছে আধা ঘণ্টাৰ পিছত তাৰমানে কি এই বোটটো ডক্টৰৰ ঘৰ পাইছিল আৰু ইয়াৰ ডক্টৰৰ ঘৰৰ বাৰান্দাৰ ৰেইলিঙত ক্ৰেশ হোৱাৰ পৰা মানে খুন্দা লগাৰ পৰা ৰক্ষা পৰিছিল অলপতে D number the boat took a U-turn now and to underline আছে it began to move swiftly with the current মানে বোটে কি কৰিছিল U-turn লৈছিল একবাৰ ঘূৰি গৈছিল আৰু পানীৰ যেটো হদ আছে হতৰ লগত যাব ধৰিছিল অতি সোনকালে swiftly মানে সোনকালে E number Domboru and two other men somehow managed to catch hold of the capsized boat that had almost been swept away ঠিক আছে ডাম্বৰু আৰু তাৰ দুজন মানুহে কি কৰিছিল কোনোমতে এই বোটটোক ধৰিবলৈ সক্ষম হৈছিল যেটো ভাহি যাব ধৰিছিল 4 নম্বৰ read the following use the clues to write a summary of the situation of Panidihing to be published in the local newspaper মানে দৈনিক বাতৰি কাকতত যেটো খবৰ ছাপে সেই খবৰটো ছাপাৰ কাৰণে এটা সামাৰি লিখিব কৈছে কি কি টপিকত দিব কৈছে তলত it rained heavily panic gripped our village the embankment was breached villagers took shelter on housetops villagers from neighboring village rushed to help the civil authority were also informed in no time rafts and boats were made ready hundreds of villages were rescued along with their livestock এটো কেনেকৈ লিখিব লাগিব answer এটা হেডলাইন দিব লাগিব flood in Panidihing তাৰপিছত প্লেসটো দিব লাগে Panidihing আৰু ডেটটো দিব লাগিব July 5th due to heavy rainfall the Brahmaputra river rose up and panic gripped to the village of Sitolia মানে বহুত বৰষুণৰ কাৰণে ব্ৰহ্মপুত্ৰ নৈ পানী কি হৈছিল বাঢ়ি গৈছিল আৰু আতংক সৃষ্টি হৈছিল Sitolia গাঁৱত the embankment at Sitolia broke down and the water rolled over the village so the people took shelter on their housetop যেহেতু Sitolia গাঁৱৰ মথাউৰিটো ভাঙি গৈছিল তো কি হৈছিল মথাউৰি গোটেই পানী গাঁৱৰ ভিতৰত সোমাই গৈছিল আৰু মানুহবোৰে কি কৰিছিল নিজৰ ঘৰৰ মুধচত কি কৰিছে আশ্ৰয় লৈছিল villagers from the neighboring village came to rescue the marooned villagers with rafts and boat মানে Sitolia গাঁৱৰ ওচৰত থকা গাঁৱৰ মানুহবোৰে কি কৰিছিল বচাব আহিছিল ৰেস্কিউ কৰিবলৈ আহিছিল যিবিলাক মানুহ পানী বন্ধ হৈ আছিল মানে পানীত যিবিলাক ফচি আছিল সেই মানুহবিলাক
boatsৰ দ্বাৰা সহায় কৰিবলৈ আহিছিল the civil authorities were informed the affected people were rescued along with their livestock and shifted to a relief camp মানে হায়াৰ অথৰিটি কি কৰিছিল জনোৱা হৈছিল আৰু যিবিলাক মানুহ এফেক্টেড হৈ আছিল বানপানীত সেই মানুহবিলাক আৰু লগতে লাইভষ্টক মানে হিয়তৰ ঘৰৰ আছে জন্তুসকলকে বচাই কেনে কি কৰিছিল ৰিলিফ কেম্পত লৈ যোৱা হৈছিল নো লছ অফ লাইফ ইজ ৰিপৰ্টেড মানে কোনো মানুহৰ মৃত্যু হোৱা মানে ৰিপৰ্ট কৰা হোৱা নাই এতিয়া আমি 5 বি নম্বৰটো চাম 5 এটো নিজে কৰিবলৈ কাম ঠিক আছে 5 বি হৈছে more practice with adverbs underline the adverbs in the sentence below and say what types of they are মানে তলৰ সেন্টেন্সটোত কোনটো এডভার্ব হয় আৰু হিটো কেনে ধৰণৰ এডভার্ব হেতু আমাৰ টাইপটো বাহিৰ কৰিব দিছে তো ক নম্বৰ আছে খগেন কুইকলি গ্ৰাবস the situation ইয়াতে কুইকলি টু হৈছে এডভার্ব আৰু এই এডভার্বটো হৈছে এডভার্ব অফ manner 2 নম্বৰ he will stay here ইয়াতে এডভার্ব হৈছে here আৰু এই এডভার্বটো হৈছে এডভার্ব অফ place 3 নম্বৰ the civil authorities at Dimau had to be informed immediately ইয়াতে এডভার্ব হৈছে immediately আৰু ইয়াতে এডভার্বটো হৈছে এডভার্ব অফ টাইম 4 নম্বৰ he had done it already ইয়াতে এডভার্ব হৈছে already আৰু already to adverb of time 5 নম্বৰ he is strong enough to steer the raft ইয়াতে adverb হৈছে enough আৰু এইটো হৈছে adverb of degree 6 নম্বৰ since when has the doctor been stranded ইয়াতে adverb হৈছে since when আৰু এইটো হৈছে interrogative adverb 7 নম্বৰ Moni Baido is too afraid to board the boat ইয়াতে adverb হৈছে to আৰু এইটো হৈছে adverb of degree এতিয়া 8 or 8 to চাম আমি কি কৈছে read this news item carefully to die in Assam floods Anil Nagar July 16th 2 persons a man and a woman were drowned in devastating flood caused by heavy rains in Anil Nagar Kamrup district Assam most of the flood affected people were however rescued and taken to the relief camps the district administration sought the help of paramilitary forces in the rescue operation. Many NGOs also offered their help in the operation. Ito poribo dise tarpisa ki koise B number look at the kind of information that are mentioned in the news item and find the answer to the following question. Opor khini pora amar ki koribo koise poribo dise aru tar pora amar tolor question bilak uttor dibo koise. Where did the flood occur? Mane banpani to kod ahisil. The flood occurred in Anil Nagar, Kamrup district, Assam. Question number 2. How many people died in the flood? Kiman jon manor mrityu hoisil? Answer is 2. Question number 3. Where were the flood affected people taken to? The flood affected people were taken to the relief camp loi joa hoisil. 4 number question. Who helped the flood affected people? The answer is paramilitary forces helped the flood affected people. C number, imagine you are Khoghen, working with your partner, write a newspaper report on the floods and how they affected the villages of the people in your village and the neighboring village. Mane koise, tumi jodi Khoghen hole heten, tente tumai keneke newspaper ot ei banpani samasya tu likhila hoy, banpani jitu khabar tu ase, keneke likhila hoy, aru report ot ki include hobo lagibo, the headline, the dateline, where and how the floods occur, damages caused to the life and property, how the people of the villages responded to the crisis, how rescue operations were carried out, where relief camps were set up, how many people were shifted to the relief camps, what steps the government took to provide relief and rehabilitation to the people. Use the information given in the lesson to complete your report. Then the answer, your headline on the boligbo flood in Panidihing. Bottom of the place, Panidihing, date July 5th. A devastating flood caused due to continuous rain and overflowing of the Brahmaputra occurred at the village of Chitolia. The breaching of embankment panicked the people who huddled on the housetops. Villagers from nearby village rushed to help the flood affected people. They carried out the rescue operation with the help of rafts and boats. The civil authority opened relief camp at the nearest high school.
Nearly 2,000 people were shifted to the relief camp. Damage of property was huge. The government provided relief material and declared rupees 10,000 excretion to each flood affected family. ঠিক আছে তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চাম Prepare a notice to be hung on your school notice board informing the students about their free health camp to help the flood victims. তাৰমানে বানপানীত পীড়িত হৈ থকা মানুহবোৰৰ কাৰণে এটা ফ্ৰী হেল্থ কেম্পৰ নটিছটো কেনেকৈ লিখিবা সেইটো কৈছে নটিছটো এনেকৈ লিখিবা ওপৰত হেডলাইন হ'ব নটিছ বুলি It is information to all the students of our school that a free health camp is arranged at our school on 5th May to help the flood victims of our village. Everyone is asked to render possible help for the successful implementation of the program. ইয়াতে নেম দিব লাগিব জেনেৰেল সেক্ৰেটাৰী ষ্টুডেণ্টছ ইউনিয়ন ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ক্লাছটো মানে ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল তোমালোকে কোৱেশ্যন এনসাৰখিনি পাই কেনেকা পালা মোক কমেণ্টছত জনাবা যদি ভিডিঅ'টো ভাল পাই থাকা তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা আৰু তোমালোকে এই ভিডিঅ'টো যিমান পাৰা সিমান বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো আৰু চেনেলটো কি কৰিবা ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ